हेलो एवरीवन मोर नेक्स्ट ब्लगले स्वागतम जनाइछु। तो आजिर ब्लगটো অলপ দীঘলীয়া হ'ব যেহেতু এটো হৈছে আমাৰ ৰংজলী দুৰ্গা পূজাৰ লাষ্টটো দিন মানে শেষৰটো দিন হাহানি আৰু লগতে আমাৰ ৰাৱণ বধ যেহেতু আমাৰ ৰংজলীত ধুনীয়াকে ৰাৱণ বনোৱা হয় তো হেতু আমাৰ লাষ্ট দিনাখন নৱমীৰ দিনা জ্বলাই দিয়া হয়। তো সেইভাবে দিনতে মানে মূৰ্তিবিলাক হাহাই দি সন্ধিয়া ৰাৱণটো জ্বলাই দিয়া হয়। এয়া দেখিছে নহয় মানুহৰ ভিৰ লাগিছে এবাৰ যেহেতু ইমান জাকজমক নাই আৰু মানে ইমান ডিজে এইবিলাক ইউজ কৰিব দিয়া নাই তো এনে মানে অকণমান ফূৰ্তি কৰি আমাৰ দুৰ্গা মাক বিদায় দিবলৈ এয়া ল'ৰাবিলাক এনজয় কৰিছে অকণমান আৰু লগতে আমাৰ জুবিন দাৰ গান বজোৱা হৈছে। এয়া দেখিছে নহয় এয়া আমাৰ ৰঞ্জলি টাউনৰ চাইডত এটা মানে পুখুৰী আছে তাতে আমাৰ গোহাইবিলাক ভাহাই দিয়া হয়। তো তাকে অকণমান এয়া মোৰ ফ্ৰেণ্ডজনী আৰু মই ভিডিঅ' কৰি আছোঁ আৰু ইফালে চাই আছোঁ অলপ পিছত মানে আমি য'ত ৰাৱণ আছে তাতে যাম যেহেতু সোনকালে নগ'লে জেগা নাপায় বহুত ভিৰ হয়। তো এইফালে আমি গোহাইটো ভাহাই দিয়াটো চাই কেনে আমি অকণমান পিছত ৰাৱণ থকাত যাম। বেছি দূৰ নহয় অকণমান দূৰ হয়। তো এইফালে গাড়ীত আনি আছে মূৰ্তিবিলাক এয়া দেখিছে নহয় এয়া আমাৰ জুবিন দাৰ ফটো লগোৱা আছে যেহেতু এবাৰ আমাৰ চবতে মানে জুবিন দাক আগত শ্ৰদ্ধাঞ্জলি দিয়া ধুনীয়াকৈ চিষ্টেম বনোৱা হৈছে। তো তেখেতৰ গানে বজাই বজাই মাক বিদায় দিয়া হ'ব। জুবিন দাও আমাৰ ভগৱান বুলি ক'লেও ভুল নাই। তো তেওঁ সোনকালে ন্যায় পাওক সেইটোৱে আমি বিচাৰিছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। তো এয়া দেখিছে মূৰ্তিবিলাক আনি আছে লাহে লাহেকৈ পুখুৰীৰ ফালে যেহেতু টাউনতে হয় অকণমান গাড়ী আহে অলপ ভিৰো হয় ৰাস্তাটো তো ৰাস্তাটো অলপ খোলা ৰাখিব লাগে। তো এইফালে মোৰ ফ্ৰেণ্ডবিলাকৰ লগত ময়ো আছোঁ। ইফালে এয়া আমাৰ দুৰ্গা মা বহুত দুখ লগা সময়খিনি মানে ইমান ধুনীয়াকৈ বনায় তাৰপিছত এনেকৈ পানীত উটুৱাই দিয়ে সেয়াই আৰু এয়া আমাৰ খুৰাও আশীৰ্বাদ ল'লে। তাৰপিছত এইফালে এটা এটাকৈ মূৰ্তি আনি থকা হৈছে এয়া তো লাহে লাহে ধৰি নুমাই আছে পানীত মানে ভেল বনোৱা হয় তো তাতে উঠাই আছে যিহেতু বহুত ওজন হয় সেইকাৰণে বহুতকেইজন ধৰি কেনে ভেলত নমাই কেনে এইটো মানে পুখুৰীটো ঘূৰাই কেনে যিহেতু আমাৰ ইয়াতে ইমান ডাঙৰ নদী নাই ওচৰত তো আমাৰ প্ৰত্যেক বছৰে আমাৰ ইয়াতেই ৰাজহুৱা পুখুৰীটোতে আমাৰ উটুৱাই দিয়া হয় মাক। এয়া দেখিছে নহয় বতৰটো ইমান ভাল নহয় বৰষুণ দিছিলে ৰাতিপুৱাৰ ভাগত কিন্তু আবেলি নাই। আপোনালোকে যদি মানে ৰাৱণ জ্বলোৱাটো চাব খোজে ভিডিঅ'টো শেষলৈকে চাব। বহুতে হয়তো মানে ওচৰ চুবুৰীয়াবিলাক আহিছে কিন্তু দূৰবিলাক দেখা নাপায় ন সেইবাবে ভিডিঅ'টো বনাইছোঁ। এয়া আমি এইবাৰ আহি গ'লোঁ ৰাৱণ থকাত মানে ইমান ভিৰ দেখিছে নহয় যাবলৈ জেগা নাই। আমি যিহেতু অলপ খোলা জেগা বিচাৰিছোঁ তো আমি একদম মণ্ডপৰ সিফালে যাম কিবাকৈ কষ্টকৈ যাই আছোঁ আৰু এইফালে এয়া আহি পালোঁ আৰু এইফালে মোৰ ফ্ৰেণ্ডবিলাক বস্তু চোৱাত ব্যস্ত আৰু এইফালে তাৰপিছত আহি পালোঁ আমি মণ্ডপৰ ওচৰত সেইখিনিত অকণমান ভিৰ কম অকণমান দূৰ হয় হ'লেও কষ্ট হয় মাজত থাকিলে আৰু যিহেতু জুই জ্বলিলে গৰম লাগে সেইবাবে আমি জানি বুজি দূৰত থিয় হৈছোঁ। তাৰপিছত ধুনীয়াকৈ জুবিনদাৰ মায়াবিনী গানটো মানে লগাই সকলোকে গাবলৈ অনুৰোধ কৰা হৈছে ৰাজহুৱাভাৱে। তো সেইবাবে সকলোৱে ধুনীয়াকৈ আগতে দাদাৰ গানটো শ্ৰদ্ধাঞ্জলি হিচাপত বা প্ৰাৰ্থনা হিচাপত গাই লৈছে তাৰপিছতহে ৰাৱণ বধ কৰিব। বেয়া লাগে কি কৰিম এতিয়াতো আৰু আমাৰ মাজত নাই তেওঁক জীয়াই ৰাখিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব। এইবাৰ পূজাতকৈ মানে তেওঁকে বেছি মানে আমি ভালকৈ সন্মান দিব বিচাৰিছোঁ বা চেষ্টা কৰিছে সকলোৱে কাৰণ ইমান এটা ভাল দিনত তেওঁ আমাৰ মাজত নাই সেইকাৰণে আমি তেওঁক জীয়াই ৰখাটো আমাৰ দায়িত্ব। তো সেইফালে এনেদৰে তেওঁৰ মায়াবিনী গানটো গালে তাৰপিছত এয়া ইমান বমো দিয়া নাই এইবাৰ তথাপি দুই এটা ফুটাইছে আৰু এয়া ৰাম লক্ষ্মণ যেতিয়া ৰাৱণ বধৰ কাৰণে যোৱা হয় এনেকৈ আদৰণি জনাই অনা হয় ধুনীয়াকৈ সিহঁতক এটা জেগাত ৰেডি কৰি এনেকৈ লৈ অহা হয়।
এয়া ধুনীয়াকৈ সিহঁতৰ আদৰণি জনোৱাৰ কাৰণে ধুনীয়াকৈ লগাইছে। ইমান ভিৰ, মই মানে ইমান ওচৰৰ পৰা ভিডিঅ'টো কৰা নাই, তো অকণমান দূৰৰ পৰা কৰিছোঁ। এয়া আহি আছে ৰাৱণখন, তাৰপিছত এনেকৈ ধুনীয়াকৈ বম দিলে। এয়া এবাৰ কমকৈ দিছে, নহ'লে বহুত দিয়ে, মানে ৰাৱণটো জ্বলাৰ আগত বহুতকেইটা ডাঙৰ ডাঙৰ বম দিয়া হয়, এইবাৰ অলপ কমকৈ দিয়া আছে। এয়া একদম ধুনীয়াকৈ। তাৰপিছত এইফালে কাৰটো দেখিছে নহয়, কাৰটো এইটো হৈছে জুই জ্বলাটো, এইটো কাৰটো যিহেতু ডাইৰেক্ট নাযায় ন, সেইকাৰণে বান্ধি কিনে দিয়া হয়। যিহেতু ৰাৱণক শুনিছোঁ নাভিত লগালেহে বোলে তেওঁৰ মৃত্যু হয় বুলি, তো সেইকাৰণে এনেকৈ ধুনীয়াকৈ তাৰ নাভিত মানে মেজাৰমেণ্ট কৰি দিয়া হয়। এয়া লাগি গ'ল জুই। তো এইফালে জ্বলি গৈছে। এয়া যিহেতু ৰাৱণটোৰ ভিতৰতো বম ফিট কৰি দিয়া হয়, এয়া ধুনীয়াকৈ বম দি আছে। এইফালে লাগি গৈছে জুই, চাব পাৰে আপোনালোকে। এয়া আৰু ইমান ভিৰ, কেনেকৈ যে ওলাই যাম ভাবি আছোঁ, মানে সকলোকে আগত ওলাই যাব দিব লাগিব, তাৰপিছত আমি লাহেকৈ যাম, যিহেতু আমি ইয়াৰে হয়। বাকীবোৰ বহুত দূৰৰ দূৰৰ পৰা ৰাৱণ জ্বলাটো চাবৰ বাবে ৰখি থাকে, তো তেওঁলোকক আগত ধুনীয়াকৈ যাব দিম, তাৰপিছত খালী হ'লে আমি গুচি যাম। তো এইফালে ৰাৱণ জ্বলি গৈছে আমাৰ। বৰষুণ দিয়াতে অলপ ভিজিছিলে, ভাবিলোঁ ভালকৈ নজ্বলিব নেকি, কিন্তু ধুনীয়াকৈ জ্বলিছে। এয়া এয়া ইফালে একদম ধুনীয়াকৈ জ্বলি আছে। মানুহ 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 বহুত মানুহ দেই। এইফালে আমাৰ কেইটা একদম চাই পৰিব বোলে সিহঁতৰ মূৰত, একদম কাপোৰ মাথাত লৈ আছে আৰু। এইফালে এয়া দেখিলে, তো এয়াই হৈছিল আমাৰ ৰংজলী ৰাৱণ বধ। আপোনালোকে ভিডিঅ'টো চাব খুজিলে ধুনীয়াকৈ চাব শেষলৈকে। এয়া হৈ গৈছে, তাৰপিছত এয়া জুবিনদাৰ গান লগাই কিনে ধুনীয়াকৈ লগাই থৈ দিছে। এতিয়া ৰাৱণ বধ শেষ হ'ল, মানুহবিলাকো অলপ খালী হ'ল, তাৰপিছত আমিও এইফালে আহিলোঁ টাউনলৈ। বহুত গাড়ী ভিৰ লাগি গৈছে। তো আজিলৈ ইমানেই আছিলে, আজিলৈ বাই বাই।